আমি মিডিয়া যোগে গম পাইছোঁ আৰু এই এজাহাৰকাৰী যি মোকছেদ আলী তেখেতৰ ঘৰ ঢেকীয়াজুলি ৰাজচক্ৰৰ অধীনত আপোনাৰ পদুম পুখুৰী তেখেতৰ বাসগৃহত আমি শোণিতপুৰ জিলা অঞ্চলৰ এক সজাতি দল আহিছোঁ। আজি আহি এটা মানে ঘৰত যিটো পৰিৱেশ দেখা পালোঁ, খুব এটা মানে বেয়া লাগিছে। মানসিকভাৱে পৰিয়ালৰ গোটেইখিনি পৰিয়াল ভুগি আছে। আমাৰ কথা হ'ল মহবুল হক ডাঙৰীয়াৰ পাথাৰগাড়ীত কি কেছ হৈছে সেইখিনি মানে আৰক্ষী প্ৰশাসন আছে, আৰক্ষী প্ৰশাসনে চাব। কিন্তু যিখিনি আমাৰ মোকছেদ আলীয়ে যিখিনি ষ্টেটমেণ্ট দিছে, তেখেতক ঘৰৰ পৰা আৰু পুলিচে উঠাই লৈ ঢেকীয়াজুলি আৰক্ষী থানাত গৈ বলপূৰ্বকভাৱে গোটেই দিনটো বহি মানুহজনে ৰোজা ৰাখি গোটেই ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বহাই ৰাখি মানসিকভাৱে যি হাৰাশাস্তি কৰিছে, আমাক সেইটো ক'বলগীয়া আছে। ঢেকীয়াজুলি আৰক্ষী প্ৰশাসনে ইয়াৰ জবাবদিহি হ'ব লাগিব। তেজপুৰ আৰক্ষী অধীক্ষক মহোদয়ে এইটো জবাবদিহি হ'ব লাগিব। এই নিৰীহ মানুহজনক গোটেই দিনটো বহাই ৰাখি বলপূৰ্বকভাৱে যি চহী লৈছে, সেই চহীৰ অন্তৰালত কি আছে? যদি তেখেতে কৈ আছে মই কেছ কৰা নাই, মই এজাহাৰ দিয়া নাই, আৰু আৰক্ষী প্ৰশাসনে কৈ আছে কেছ দিছে, এই দুটাৰ মাজত আৰক্ষী প্ৰশাসনে এই বস্তুটো ক্লিয়াৰ কৰি দিব লাগে। যদি তেখেতে কেছ দিছে, কি ভিত্তিত কেছ দিছে, এজাহাৰ কপিটো ৰাজহুৱা কৰিব লাগে। আমি এইটো আমচুৰ ফালৰ পৰা দাবী কৰিছোঁ। আৰু অন্যথা আমি দল সংগঠনে আমি আমচুৰ হৈ আমি এই ঢেকীয়াজুলি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ, আপোনালোকে এই যিখিনি বস্তু হৈ আছে গোটেইখিনি বস্তু ৰাজহুৱা কৰিব লাগে, মুকলি কৰিব লাগে। আৰু এই পৰিয়ালক আজি যিহেতু আমি পৰিয়ালক আহি চাইছোঁ, এই পৰিয়ালক সুৰক্ষা দিব লাগে। এতিয়া পৰিয়ালৰ মানুহখিনি ৰাতি কেনেকৈ থাকিব? ইয়াত এটা মানে কি, সিহঁতে মানসিকভাৱে ভুগি আছে, ৰাতি কিবা হয়েই নেকি। আমি ঢেকীয়াজুলি আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ, এই পৰিয়ালক সম্পূৰ্ণ দায়িত্ব আৰক্ষী প্ৰশাসনে ল'ব লাগে, আৰু মোকছেদ আলীৰ জীৱন আৰু নিৰাপত্তাৰ দায়িত্ব আৰক্ষী প্ৰশাসনে ল'ব লাগিব। আগন্তুক দিনত মোকছেদ আলীৰো জীৱন আৰু সুৰক্ষাৰ ইয়াত কথা আহি পৰিছে। ইয়াত আমি দাবী জনাইছোঁ। আৰু বিশেষকৈ যিহেতু কেছৰ কথাটো আহিছে, মোকছেদ আলী বাৰে বাৰে কৈ আছে মোক জবৰদস্তি ঘৰৰ পৰা উঠাই লৈ গৈ তাতে জবৰদস্তি বলপূৰ্বকভাৱে গোটেই দিনটো ৰাখি মানসিকভাৱে মানে হাৰাশাস্তি কৰিছে। এইখিনি যদি প্ৰশাসনে যদি সাধাৰণ মানুহৰ লগত এনেকুৱা কৰিব পাৰে, সেইখিনি বৰ লজ্জাজনক কথা। আমি অসম চৰকাৰক, গৃহ বিভাগৰ দায়িত্ব থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাম, আপুনি এই বস্তুটোত মানে সুস্থ এটা ৰাজধৰ্ম পালন কৰি আপোনালোকে এটা ভাল এটা সিদ্ধান্ত লওক, যেন মানুহে আৰক্ষীৰ ওপৰত বিশ্বাস কৰিবৰ কাৰণে বাধ্য হয়। আজি যিটো পৰিস্থিতি হৈ আছে, মানুহে থানাত যাবলৈ ভয় কৰিব, মানুহে পুলিচ দেখা পালে ভয় কৰিব। আপুনিয়ে কৈছিল পুলিচ আৰু মানুহৰ মাজত সম্বন্ধটো মানে বন্ধুত্ব হ'ব লাগে। আজি আপোনালোকে সাধাৰণ মানুহক টানি আজৰি লৈ জবৰদস্তি ছিগনেচাৰ কৰাব, এইটো আমি মানি ল'ব নোৱাৰোঁ। যদি মানুহজনে এজাহাৰ দিব লগা আছিল, মানুহজনে নিজে গৈ এজাহাৰ দিলে হয়। আপোনালোকে নিজে আহি ঘৰৰ পৰা মাতি লৈ মানুহজনে এজাহাৰ দিব লগা হৈ গ'ল। এনেকুৱা কি কথা আছে তাতে? মহবুল হক কি আছে সেইটো পিছৰ কথা, কিন্তু এই মানুহজনক মানসিকভাৱে হাৰাশাস্তি দিয়াত মানে মই যুক্তিটো বুজি পোৱা নাই। কথা আমাৰ আমচুৰ দাবী, এই গোটেইখিনি কথা শোণিতপুৰ জিলা প্ৰশাসনে স্পষ্ট হিচাপে ৰাজহুৱা কৰিব লাগে। তেখেতে কিহৰ কাৰণে ইয়াৰ পৰা উঠাই লৈ গৈছিল, কিহৰ কাৰণে গোটেই দিনটো থানাত বহাই ৰাখিছিল, এই কিহৰ কাৰণে তেখেতক ছিগনেচাৰ লোৱা হৈছিল, এই বস্তুখিনি ৰাজহুৱা কৰিব লাগে। আমি এইটো দাবী জনাইছোঁ।